বঙাইগাঁও জিলাৰ ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক উন্নয়ন পুঁজিৰ ধনৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ২০২২-২৩ বিত্তীয় বৰ্ষত বিধায়ক উন্নয়ন পুঁজিৰ পৰা মূলবাৰী জামে মছজিদৰ ওচৰত জনসমাৱেশৰ স্থলৰ দেৱাল নিৰ্মাণৰ বাবে ২ লাখ টকা আবণ্টন দিয়ে। প্ৰথম কিস্তিত ১,৫০,০০০ টকা মোকলাই দিয়ে যদিও বঙাইগাঁও জিলা IT সেলৰ সভাপতি জাহাংগীৰ হুছেইনে ৬৫,০০০ টকাৰ কাম কৰি বাকী সমুদায় ধন আত্মসাৎ কৰিছে। আনকি কামৰ সভাপতি হোৱাৰ সুযোগ লৈ দ্বিতীয় কিস্তিত ধন আত্মসাৎ কৰা বুলি স্থানীয় বিধায়ক আৰু অভিযন্তাই স্থানীয় ৰাইজক অৱগত কৰে বুলিও অভিযোগ কৰে। শীঘ্ৰে কামৰ তদন্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে স্থানীয় লোকে। আনকি IT সেলৰ সভাপতি পদৰ পৰা দুৰ্নীতি পৰায়ণ জাহাংগীৰ হুছেইনক বৰ্খাস্ত নকৰিলে ২০২৬ত কংগ্ৰেছক উচিত শিক্ষা দিব বুলিও কয়। আনহাতে কামৰ সভাপতি জাহাংগীৰ হুছেইনে প্ৰথম কিস্তিৰ ১,৩৮,০০০ টকাৰ কাম কৰা বুলি কয় আৰু দ্বিতীয় কিস্তিৰ কোনো টকা পোৱা নাই বুলি মন্তব্য কৰে। আৰু উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল বাতিন খণ্ডকাৰে তেওঁৰ পৰা ২৫-৩০,০০০ টকা লোৱা বুলি অভিযোগ কৰে। বিধায়ক উন্নয়ন পুঁজিৰ ধনৰ লুণ্ঠন ৰাজৰ এয়া নমুনাহে। ককিলাৰ পৰা সুলতান আহমেদৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। মছজিদৰ ওচৰত এলাডি ফাণ্ডৰ এই ২ লাখ টকাৰ কাম এটা দিছিল আমাৰ MLA মহোদয়। সেই কামখিনি গোটেইখিনি কামখিনি MLA মহোদয় দিবৰ জাহাংগীৰ হুছেইনক দিছিল। গোটেই কামখিনি শেষ নকৰি আৰু ৬০-৬৫,০০০ কামখিনি কৰি কয় পইচা উঠা নাই। আজিলৈকে আমাৰ গাঁৱৰ সকলো মানুহ একগোট হৈ তাক কিমানবাৰ ৰিকুৱেষ্ট কৰাৰ পাছত কামখিনি কয় পইচা উঠা নাই। আমি MLA ছাৰৰ তাত যাইখিনি কৈছোঁ, ছাৰ এনে কথা জাহাংগীৰ হুছেইনে খালি বাৰ আমাক কৈ আছে পইচা উঠা নাই, আপুনি এবাৰ চাওক কামখিনি। MLA ছাৰ কৈছে গোটেই পইচা উঠাইছে, উঠাইখিনি সি আত্মসাৎ কৰি খাইছে জাহাংগীৰ হুছেইন। আমি বঙাইগাঁও জিলা প্ৰশাসনক এটাই দাবী জনাওঁ যে আমাৰ অতি সোনকালে এই কামখিনি যাতে তদন্ত কৰি আমাক কৰি দিয়ে, এইটো আমি আহ্বান জনাওঁ। ২০২২-২৩ এটা MLA লেডিৰ স্কিম দিছিল আমাৰ মূলবাৰী বাজাৰ মছজিদৰ ওচৰত ঈদগাৰ বাউণ্ডাৰী ৱালৰ নামত। জাহাংগীৰৰ চেয়াৰমেন দিছিল। জাহাংগীৰ মানুহ এজন হ'ল আমাৰ মূলবাৰী গাঁৱৰেই, কিন্তু সি মানে আপোনাৰ এই ছ'চিয়েল মিডিয়াৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ চেয়াৰমেন এই কংগ্ৰেছৰ। সিমানে কামখিনি কৰিল। মোটামুটি আপোনাৰ ৬০,০০০ পৰা ৬৫,০০০ টকাৰ কাম কৰিছে। কাম কৰি ২০২৩-ৰ ১৬ আগষ্টত টকা গোটেইখিনি উঠাইছে। তাৰপিছত আমি সুধিলোঁ যে টকাখিনি কি হ'ল আৰু কাম নকৰে আপুনি। তেতিয়া মানে সি কয় যে নাই টকা উঠা নাই, মই মানে ক'ৰ পৰা কাম কৰিম। তাৰপিছত আমি MLAৰ সহায় লৈ ইঞ্জিনিয়াৰ তাত গ'লোঁ। ইঞ্জিনিয়াৰে ক'লে যে নাই কামটো গোটেইখিনি হৈছে, মই বিলো দি দিছোঁ। সিহঁতে আমাক কপি এটা দিছে ফাইনেল বিলৰ। তাক মানে তাৰ পৰা আহি তাক মানে ক'লোঁ একবাৰ যে কামখিনি আপাতত এৰাদাৰা কৰি হ'লেও কৰি দিয়ক। সি মানে কয় যে নাই আমি কাম আৰু কৰিব নোৱাৰিম, যিমানখিনি কৰিছে এইখিনিতে আমাৰ শেষ। কিমানখিনি টকা দিছিল? মোটামুটি ২ লাখ টকা দিছিল। চাইনবোৰ্ড আছে ইয়াতে, আপোনালোকে চাব পাৰে। ২ লাখ টকা দিছিল। তাৰে মোটামুটি আমাৰ আইডিয়া মতে ৬০,০০০ পৰা ৬৫,০০০ টকাৰ কাম কৰিছে সি। সিফালে আমিও ৰাইজৰ তৰফৰ পৰা বনাইছোঁ, চাব পাৰে। এইফালে তাতকৈ আৰু বহুত বেছি বনাইছোঁ, ওখকৈ বনাইছোঁ। আমি ৬২,৩০০ টকাৰ কাম কৰিছোঁ তাতে। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এই ছ'চিয়েল মিডিয়াৰ চেয়াৰমেন আমি আমাৰ MLA বিলাকক কৈছোঁ, প্ৰদীপ যাক কৈছোঁ আৰু আমাৰ এই বাতেন ইঞ্জিনিয়াৰ ছাৰ অতি সোনকালে এই দালালক এই চেয়াৰমেনৰ পৰা আঁতৰাই দিয়ক, নহ'লে কিন্তু আমিও কৈ দিছোঁ ২৬ত কিন্তু পুৰা দিগদাৰ হৈ যাব। এই দালাল দি কিন্তু আমাৰ সমাজ নচলে, আমাৰ গাঁও নচলে, আমাৰ সমষ্টি নচলে। এই দালালক এতিয়াৰ পৰাই আপুনি এই তাৰ পদৰ বিৰুদ্ধে অভিযোগৰ বিষয়ে ক'বলৈ গ'লে মছজিদত ২ লাখ টকাৰ LED মোক গ্ৰাণ্ট দি মঞ্জুৰি LED ফাণ্ডৰ টকা মঞ্জুৰি দি মোক কাম কৰাৰ দায়িত্ব দিছিল। মই ১.৫ লাখ টকাৰ ১,৩৮,০০০ টকা মই পাইছোঁ। ১,৩৮,০০০ টকাৰ কামখিনি কৰি মই ইউটিলাইজেশ্যন দিছোঁ। আজিলৈকে বাকী টকা মই পোৱা নাই, মই পইচা পোৱা নাই। মই দ্বিতীয় কিস্তিৰ কাম মই কৰা নাই। ১.৫ লাখ টকাৰ ৰিলিজ হৈছিল, মই ১২,০০০ টকা কাটি মোক ১,৩৮,০০০ টকা দিছিল। অৱশ্যে MLA প্ৰথমৰ পৰাই নিট কোৱালিফাইডৰ নামত ১০,০০০, ৰাজীৱ ভৱন ৰিপেয়াৰিঙৰ নামত ৫,০০০, মোৰ মণ্ডল কংগ্ৰেছৰ মিটিঙৰ নামতো ২,০০০, ৩,০০০ আৰু বিভিন্ন সময়ত যেনেকৈ অনুষ্ঠান প্ৰতিষ্ঠানত যদি MLAক নিমন্ত্ৰণ দিয়া হয়, MLAক ক'লে, MLAক প্ৰেছাৰ মাতিলে বা মই প্ৰেছাৰ দিলে, পাব্লিকৰ প্ৰেছাৰত মই MLAক ফোন কৰিলে MLA কয় তুমি ২-৩ হাজাৰ টকা দি দিয়া,
এনেকৈ ধৰক মোটামুটি মোৰ 25-30 হাজাৰ টকা এনেই গুচি গৈছে যেন। বিধায়কজন আমাৰ অভয়পুৰ উত্তৰ সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ ডাঙৰীয়া। মই জাহাংগীৰ হুছেইন 5 বছৰৰ পৰা বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিৰ ছ'চিয়েল মিডিয়া এণ্ড IT ডিপাৰ্টমেণ্টৰ বঙাইগাঁও জিলা কমিটিৰ চেয়াৰমেন হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ।